সন্ন্যাসং কর্মণং কৃষ্ণ পুনর্যোগং সংসসে শ্রেয় এতো রকং তন্মে ব্রূহি সুনিশ্চিতম সন্ন্যাস কর্ম যোগস্য নিঃশ্রেয় সুকরাবুভো তয়োস্তু কর্ম সন্ন্যাসাৎ কর্মযোগা বিবিশ্যতে। অৰ্জুনে ক'লে, হে কৃষ্ণ, প্ৰথমতে তুমি মোক সকলো কৰ্ম ত্যাগ কৰিবলৈ উপদেশ দিলা, তাৰপিছত আকৌ ভক্তিভাৱেৰে কৰ্ম কৰিব ক'লা। এই দুয়োটাৰ কোনটো অধিক কল্যাণকৰ সেই কথা তুমি মোক সুনিশ্চিতভাৱেই কোৱা। পৰমেশ্বৰ ভগৱানে ক'লে, কৰ্ম ত্যাগ আৰু সেৱাৰ মনোভাৱেৰে কৰ্মৰ অনুষ্ঠান এই দুয়োটাই মুখ্য লাভৰ উপায়, কিন্তু কৰ্ম ত্যাগতকৈ সেৱাৰ মনোভাৱেৰে কৰ্ম কৰাৰ আদৰ্শ অধিক। গীতাৰ এই বাণী গীতাৰ পঞ্চম অধ্যায়ৰ কৰ্মসন্ন্যাস যোগৰ প্ৰথম শ্লোক আছিল গুৰু দেৱদামোদৰৰ ধৰ্মৰ অন্য এক নীতি। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৯৫, ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ সপ্তম অধ্যায়ৰ শিৰোনাম মহাৰাজ ভৰতৰ উপাখ্যান ভাষিত কৰাৰ প্ৰাকক্ষণত গুৰুদেৱক হৃদয়েৰে স্তুতি কৰি ভক্তপ্ৰাণ ৰাইজক তথা শ্ৰোতা দৰ্শকক সেৱা নিবেদিছোঁ। শ্ৰী শুকদেৱে ক'লে, ভগৱান ঋষভদেৱে পৃথিৱী পালন কৰাৰ নিমিত্তে পৰম ভাগৱত ভৰতক ৰাজা হিচাপে নিযুক্ত কৰিলে। তেতিয়া তেওঁ ভগৱানৰ নিৰ্দেশ সাৰোগত কৰি বিশ্বৰূপৰ কন্যা পঞ্চজননীক বিবাহ কৰায়। অহংকাৰৰ পৰা যেনেকৈ শব্দ স্পৰ্শাদি পঞ্চভূতৰ উৎপত্তি হয়, তেনেকৈ এই ভাৰ্যাৰ গৰ্ভত ভৰতৰ পঞ্চপুত্ৰৰ জন্ম হ'ল। তেওঁলোকৰ নাম হ'ল সুমতি, ৰাষ্ট্ৰভৃত, সুদৰ্শন, আৱৰণ আৰু ধূম্ৰকেতু। এই অজনা বৰ্ষ মহাৰাজ ভৰতৰ নামৰ পৰা ভাৰতবৰ্ষ ৰূপত পৰিচিত হৈছে। সৰ্বজ্ঞ মহাৰাজ ভৰত পিতৃ পিতামহৰ সদৃশ স্বধৰ্মনিষ্ঠ হৈ নিজ কৰ্মত নিযুক্ত প্ৰজাসকলক বাৎসল্য জ্ঞান কৰি প্ৰতিপালন কৰিব ধৰিলে। চাতুৰ্হোত্ৰ বিধি অনুযায়ী নিজ অধিকাৰ অনুসাৰে অগ্নিহোত্ৰ, দৰ্শ, পূৰ্ণমাস্য, চতুৰ্মাস্য, পণ্ডযোগ আৰু হোমযোগৰ সৰ্বাংগযুক্ত অনুষ্ঠান আৰু কেতিয়াও বিকলাংগ বা অংগহীন ৰূপত বৃহৎ আৰু ক্ষুদ্ৰ বহু যাগযজ্ঞৰ দ্বাৰা শ্ৰদ্ধাসহ ভগৱান যজ্ঞমূৰ্তি আৰু ক্ৰতু ৰূপী শ্ৰীহৰিৰ আৰাধনা কৰিছিল। জোপহীন যাগক যজ্ঞ আৰু জোপযুক্ত যাগক ক্ৰতু বোলা হয়। হে মহাৰাজ, অংগক্ৰিয়াসমূহৰ অনুষ্ঠানযুক্ত বিবিধ যজ্ঞ আৰম্ভ হ'লে অধৰ্বৰ্জু বা যজুৰ্বেদজ্ঞ ঋত্বিকসকলে যেতিয়া আহুতি দানাৰ্থে হবি গ্ৰহণ কৰে, তেতিয়া যজমান ভৰতে এইবিলাক ক্ৰিয়াৰ ফল ধৰ্মৰ নামৰ অপূৰ্ব বস্তুটোক যজ্ঞপুৰুষৰূপী পৰব্ৰহ্ম ভগৱান বাসুদেৱৰ মাজতে অৱস্থিত বুলি চিন্তা কৰে। মহাৰাজ ভৰতৰ এই ধৰণৰ চিন্তা কৌশলৰ দ্বাৰা তেওঁৰ চিত্তৰ ৰাগ দেশ আদি দোষ ক্ষয়প্ৰাপ্ত হৈছিল। মীমাংসা শাস্ত্ৰত অপূৰ্ব অৰ্থাৎ ক্ৰিয়াৰ ফলধৰ্ম সম্পৰ্কিত দুই ধৰণৰ প্ৰসিদ্ধ হৈ আছে। এটা মতবাদৰ ক্ৰিয়াৰ ফলক যজমানৰ আশ্ৰিত বোলা হৈছে। আনটো মত অনুসাৰে এই ক্ৰিয়াৰ ফলক যজ্ঞত অবাধ্য ইন্দ্ৰ আদি দেৱতা আশ্ৰিত বোলা হৈছে। এই অৱস্থাত ভৰতে এই ক্ৰিয়া ফলক বাসুদেৱৰ আশ্ৰিত ৰূপত চিন্তা কৰাৰ
কাৰণ হ'ল ভগৱান বাসুদেৱ সাক্ষাৎ যজ্ঞকৰ্তা। তেওঁই অন্তৰ্যামী, যজমানক যজ্ঞ আদিত প্ৰবৃত্ত কৰে, মুখ্য কৰ্তা। আকৌ তেওঁই যজ্ঞৰ পৰম দেৱতা, যিহেতু যজ্ঞত বিভিন্ন মন্ত্ৰৰ অৰ্ঘ্যৰূপত ইন্দ্ৰ আদি দেৱতাসকল আমাৰ বোধত উপস্থিত হয়। ভগৱান বাসুদেৱ তেওঁলোকৰ নিয়ামক। এইকাৰণে ৰজা ভৰতে যজ্ঞৰ অংশীদাৰ সূৰ্য আদি অন্য দেৱতাসকলক ভগৱান বাসুদেৱৰ চক্ষু প্ৰভৃতি ভৱহৰৰ মধ্যত অৱস্থিত হৈ ধ্যান কৰিছিল। তেওঁ তেওঁলোকৰ ভগৱান বাসুদেৱৰ পৰা পৃথক অনুধ্যান নকৰাটোৱে মহাৰাজ ভৰতৰ উপাসনাৰ কৌশল। এইদৰে ভগৱানত ফল আদিৰ ভাৱনাৰ বিশুদ্ধ কৰ্মৰ অনুষ্ঠানৰ দ্বাৰা মহাৰাজ ভৰতৰ চিত্ত বিশুদ্ধ হ'ল। তেতিয়া ভৰতৰ শুদ্ধ হৃদয় পদ্মত ভগৱান বাসুদেৱৰ আবিৰ্ভাৱ হ'ল। পৰম ব্ৰহ্ম ভগৱান বাসুদেৱে জীৱৰ হৃদয় আকাশত বিৰাজ কৰে। তেওঁ শ্ৰীবৎস চিহ্ন, কৌস্তভ মণি, বনমাল্য, শংখ, চক্ৰ, গদা প্ৰভৃতি মাংগলিক চিহ্নযুক্ত হৈ ভৰতৰ মনৰ মাজত প্ৰকাশিত হ'ল। তেতিয়া ভৰতৰ মনত সেই পৰম পুৰুষৰ প্ৰতি প্ৰবল ভক্তিভাৱৰ উত্তৰোত্তৰ বৃদ্ধি পাব ধৰিলে। মহাৰাজ ভৰত এই ভাৱত অযুত বৰ্ষ ৰাজত্ব কৰিলে। ইয়াৰ পিছত তেওঁ মনতে ভাবিলে, ইমান দিন তেওঁৰ ৰাজত্বভোগৰ উপযোগী অদৃষ্টৰ অৱসান ঘটিছে। তেওঁ নিজ পিতৃ পিতামহৰ যে ধনৰাশি সম্পদ ভোগ কৰিছিল, সেয়া যথাযথভাৱে নিজ পুত্ৰসকলৰ মাজত ভাগ কৰি দিয়ে। সেই ঠাইৰ পৰা নিজৰ ভৱন ত্যাগ কৰি পুলহাশ্ৰমত গমন কৰি সন্ন্যাস অৱলম্বন কৰিলে। এই পুলহাশ্ৰমত বিদ্যাধৰ কুণ্ডত ভগৱান শ্ৰীহৰি এতিয়ালৈ নিজ ভক্তসকলৰ প্ৰতি কৰোণা পৰৱশ হৈ তেওঁলোকৰ আকাংক্ষিত মূৰ্তিত আবিৰ্ভূত হৈ থাকে। সেই স্থানত হৰিশ্ৰেষ্ঠ গণ্ডকী নদী শিলা মধ্যগত চক্ৰৰ দ্বাৰা আশ্ৰম স্থানসমূহত সৰ্বতোভাৱত পবিত্ৰ কৰিছে। সেই শিলা গঠন ইমানেই আশ্চৰ্য যে প্ৰতিটো শিলাৰ ওপৰ দিশত আৰু নিম্নভাগ এটা কৰি নাভি ৰৈ আছে। পুলহাশ্ৰমত স্থিত উপবনত মহাত্মা ভৰতে অকলে নিৰ্জনত অৱস্থান কৰিব ধৰিলে। তেওঁ নানাবিধ পুষ্প, কিশালয়, তুলসী, জল আৰু ফল, কন্দমূল আদি উপচাৰেৰে ভগৱানৰ আৰাধনা কৰি কৰি নিবৃত্তিপ্ৰাপ্ত হ'ল। তেওঁ সৰ্বদা শুদ্ধ হৈ থাকে আৰু তেওঁৰ বিষয় অভিলাষ প্ৰবৃত্ত আৰু সমগুণ বৃদ্ধিপ্ৰাপ্ত হৈছিল। পৰম ভাগৱত মহাৰাজ ভৰতে এইদৰে অবিৰতভাৱে পৰম পুৰুষৰ পৰিচয়তাত ৰত হোৱাত ভগৱানৰ প্ৰতি তেওঁৰ অনুৰাগ অতিশয় বৃদ্ধি হ'ব ধৰিলে। সেই অনুৰাগৰ আতিশয্যত তেওঁৰ হৃদয় দ্ৰৱীভূত হ'ল। তাত আৰু কোনো উদ্যম অৱশিষ্ট নাথাকিল। হৰ্ষবশতঃ তেওঁৰ শৰীৰত ৰোমাঞ্চৰাজি উদ্ভৱ হয়। ঔৎসুক্যৰ কাৰণে প্ৰেমৰ অশ্ৰু নিৰ্গত হৈ নয়নদ্বয়ৰ দৃষ্টি নিৰুদ্ধ কৰি দিয়ে। এনেধৰণৰ অৱস্থাত তেওঁ ভাগৱত সেৱাৰ কথা পুনৰ স্মৰণ কৰিব নোৱাৰিলে। নিজৰ প্ৰেমদাতা সেই পৰম দেৱতাৰ ৰক্তাভ চৰণদ্বয়ৰ ধ্যান কৰাৰ ফলত তেওঁৰ ভক্তিযোগ প্ৰগাঢ় হয়। তাতেই হৃদয় প্ৰগাঢ় হৈ উঠিল। হৃদয় সদৃশ হ্ৰদৰ পৰম আনন্দ ব্যাপ্ত হ'ল। সেই আনন্দত তেওঁৰ মন নিমজ্জিত হৈ ৰ'ল। এইদৰে ভৰতে ভাগৱত ব্ৰত ধাৰণ কৰি মৃগচৰ্ম পৰিধান কৰি থাকে। তেওঁ ত্ৰিসন্ধ্যা স্নান কৰে। বাৰে বাৰে স্নান কৰাৰ ফলত তেওঁৰ কুটিল আৰু কপিবৰ্ণ জটাৰাশি আৰ্দ্ৰ থকাৰ কাৰণে সমধিক শোভা বিস্তাৰ কৰিছিল। সূৰ্যমণ্ডলৰ উদয়কালত তেওঁ সূৰ্য বিষয়ৰ ঋক মন্ত্ৰৰ দ্বাৰা সূৰ্যমণ্ডলস্থ ভগৱান হিৰণ্ময় পুৰুষৰ আৰাধনা কৰে। তেওঁ কয়, প্ৰকৃতিৰ আৰু শুদ্ধ সত্য
স্বৰূপ সূৰ্যদেৱৰ সেই ভৰ্গ অৰ্থাৎ তেওঁৰ আত্মাস্বৰূপ তেজ আমাৰ কৰ্মফলৰ দাতা, তেওঁৰ মনৰ দ্বাৰা আমাৰ এই বিশ্ব সৃষ্টি। তেওঁ স্বসৃষ্ট জগতৰ সৰ্বত্ৰ অন্তৰ্যামী ৰূপত প্ৰৱেশ কৰি নিজস্ব শক্তিৰ দ্বাৰা কামপুষ্পযুক্ত জীৱৰ প্ৰতিপালন কৰে। তেওঁলোকৰ বুদ্ধিবৃত্তিৰ চালক হৈ কৰ্মফল প্ৰদান কৰে। আমি সেই ভৰ্গৰে অৰ্থাৎ তেজময় শক্তিৰূপ পদাৰ্থৰ শৰণাগত হৈছোঁ। পুষ্পৰ সুবাস জগত হৰিষ বৃক্ষয়ে নাজানে দেশ। গাভী দুগ্ধ প্ৰাণ কৰে নৰ দেৱ, গাভীয়ে নকৰে ক্লেশ। পুষ্পৰ সুবাস জগত হৰষ বৃক্ষয়ে নজানে দেশ। বাসুদেৱ প্ৰেম যাৰ মনে স্থিৰ, হৰিৰ হে তাৰ সংগে। দেৱ দামোদৰে এহি বাণী কহে, শিষ্য ভকতক ৰংগে অ। পুষ্পৰ সুবাস জগত হৰষ বৃক্ষয়ে নজানে দেশ। কৃষ্ণ ভগৱান নাম দামোদৰ, চিত্ত কৰে মহাস্থিৰ। পুষ্পৰ সুবাস জগত হৰষ বৃক্ষয়ে নজানে দেশ। কৃষ্ণ ভগৱান নাম দামোদৰ, চিত্ত কৰে মহাস্থিৰ। সেহি গুৰু ভজি হিয়া মনে ধৰি, জগতক কৰা হাৰয়। পুষ্পৰ সুবাস জগত হৰষ বৃক্ষয়ে নাজানে দেশ। ও হৰি বৃক্ষয়ে নজানে দেশ। ও হৰি বৃক্ষয়ে নজানে দেশ। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৯৫ ইমানতেই সামৰি সাধুসন্ত সহিতে শ্ৰোতা দৰ্শকক সেৱা নিবেদিছোঁ। জয় গুৰু দেৱ দামোদৰ অনন্ত কুমাৰ শৰ্মা।